গুৱাহাটীতে আছোঁ আজি গুৱাহাটীৰ পৰা ঘৰলৈ যাম ভণ্টি এনে দুপৰীয়া সাজত আমাক কি বনাই খুৱাই তাকে অকমান দেখুৱা ইফালে বনাই আছে কুন্দুলি ভাজি আৰু ইয়া উৰহি ভাজি আৰু ইফালে মাছ এইখিনি ধুব লাগিব লোকেল মাছ হয় মাছ বনাব ওলকবি আলু আৰু বিলাহী দিব ইয়া বিলাহীখিনি কাটি থৈ দিছে ইফালে আৰু এইখিনি মাছ আঞ্জাত দিবৰ কাৰণে আৰু এই পিছ ভজা খাবৰ কাৰণে আৰু এইখিনি গাহৰি মাংস অকমান আছে মই যেটো নাখাও আৰু ইফালে দাইলো বনালে অকমান কৃষ্ণঙ্গীহঁতৰ কাৰণে উৰহি ভাজি হৈ গ'ল এতিয়া খাই লও ভাতকেইটা পৰি গেলি যা খাবলৈ ধুনীয়া সোৱাদ হৈছিলে আঞ্জাখন মই কিন্তু ওলকবি কণীৰে ৰুকি তেনেকৈ বনাই খাই পাইছোঁ এনেকৈ বনাই খাই পোৱা নাছিলোঁ ঘৰলৈ আহি পালোঁ আহি পাওঁতে গধূলি হ'ল এতিয়া একাপ লৈছোঁ গাখীৰ চাহ খাবৰ কাৰণে আৰু ইয়া বাৰ্থডেৰ মিঠাই দি পঠিয়াইছিলে তাৰে খাওঁ আৰু এইফালে টোপনি চাওকচোন গধূলিতে আজি ইয়া গধূলি যাবলৈ ওলাইছোঁ ৰাস চাবলৈ হাজবেণ্ডে বোলে ৰাস চাবলৈ নিয়ে আগতে গ'লোঁ ভণ্টিহঁতৰ লগত আজি যাব মন নাছিলে তথাপিতো জোৰ কৰাৰ কাৰণে যাওঁ আৰু দেখিছেনে আজি মানুহ আজি যিহেতু ৰবিবাৰ সেইকাৰণে আজি বহুত মানুহ হৈছে এইবাৰ এইখিনি এনেকুৱা সজাইছে আগতে ইয়াতে লাইট দি দিছিলে অভাৰব্ৰিজখনৰ ওপৰত আৰু যিহেতু বহুত ভিৰ সেইকাৰণে আজি ফটো উঠিব নোৱাৰিলোঁ সেইদিনা উঠিছিলোঁ আৰু ইয়াৰ ব্ৰিজখনৰ তলৰ ফালে চাওকচোন মানুহ ব্ৰিজখনৰ দুই চাইডেদি বেছি মানুহ মাজৰখিনিত অকণমান পাতল কৃষ্ণাঙ্গীক লৈ আছে হাজবেণ্ডে অকলে আহিলে দিগদাৰ যিহেতু মই লৈ থাকিব লাগে আৰু কৃষ্ণাঙ্গীয়ে এইখিনি চাই যে ইমান ভাল পাইছে কিন্তু তাই উঠিব বিচৰা নাই মই উঠাব খুজিলোঁ কিন্তু নুঠে বোলে এনেই দূৰৰ পৰাই চাই আছে আৰু সেইখন হৈছে নাওখন আৰু এইবাৰ নলবাৰীত চুনামি আহিছে নতুনকৈ এইটো হ'ল চুনামি দেখিয়ে ভয়ংকৰ লাগিছে ইয়াত উঠিবৰ কাৰণে সাহস কৰিবই নোৱাৰি চাওকচোন কেনেকৈ ঘূৰাইছে ঘৰলৈ আহিলোঁ পিছদিনাখন আহি মূৰত লগাব খুজিছোঁ জবা ফুলৰ পাত আৰু এল'ভেৰা এইখিনি মিহিকৈ কাটি এয়া দি দিছোঁ বাতিটোত মিক্সি বাতিত এইখিনি মিক্স হৈ গ'ল এতিয়া এইখিনি লগাই ল'ম ধুনীয়াকৈ চুলিবিলাক বহুত সৰিব লৈছে যিহেতু ধূলি বালি বেছি এইকেইদিন সেইকাৰণে ভাবিলোঁ অকণমান ইয়াকে লগাই লওঁ কিজানিবা চুলি সৰাটো বন্ধ হয়ে এতিয়া 2 ঘণ্টামান পিছত ধুই দিম এনেকৈ ৰাখি দিলোঁ গধূলি চাহৰ লগত খাবলৈ বনাব লৈছোঁ মটৰৰ এটা ৰেচিপি এইখিনি মটৰ মই ৰাতিপুৱাতে তিয়াই থৈ দিছিলোঁ এতিয়া এইখিনি বইল কৰি ল'ম আৰু এইফালে নৰসিংহ পাত পিঁয়াজ জলকীয়া লৈ লৈছোঁ এতিয়া এইখিনি সৰু সৰুকৈ কাটি ল'ম বাটি এটাত এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু কেৰাহীতে মিঠাতেল দি দিছোঁ গৰম হ'বলৈ এইখিনি এটা চিটি মৰাই লৈছোঁ যিহেতু তিয়াই থোৱা বহুত সময় ধৰি মানে বেছি চিটি মাৰিলে গলি যাব এতিয়া তেলখিনি গৰম হোৱাত ইয়াতে পিঁয়াজ জলকীয়া নৰসিংহ পাতকেইটা দি দিছোঁ এইখিনি ভাজি হৈ গ'ল এতিয়া ইয়াতে মটৰকেইটা উঠাই লৈ দি দিম পানীখিনি নিদিওঁ এতিয়া এইখিনি শুকানে ভাজিম ইয়াৰ ওপৰত দি ল'ম অকণমান নিমখ আৰু অকণমান হালধি যিহেতু মই সিজাওঁতে অকণমান নিমখ দিছিলোঁ সেইকাৰণে এতিয়া কম কৰি দিছোঁ এতিয়া এইখিনি আকৌ এবাৰ লৰাই কিছু সময়ৰ কাৰণে ভাজি থাকিম যেহেতু মটৰকেইটা সিজিয়ে আছে সেইকাৰণে ঢাকনি লগাই দিব নালাগে এনেকৈ জুইটো লো মিডিয়াম ফ্লেমত দি অকণমান সময় ভাজিলে হৈ যাব তাৰপিছত অকণমান হাই ফ্লেমত কৰি ভাজিলোঁ এয়া আমাৰ ৰেডি হৈয়ে গ'ল আৰু মটৰ ভাজি এতিয়া মই গেছটো অফ কৰি দিম এয়া বাটি এটাত নমাই ল'লোঁ এতিয়া গাখীৰ চাহৰ লগত নাখাওঁ লাল চাহৰ লগত খাম লাল চাহত অকণমান মিঠা বেছিকৈ দি মই খাই ভাল পাওঁ সেইকাৰণে তেনেকৈ বনাই আছোঁ এইফালে চাহ উতলি আছে আৰু কৃষ্ণাঙ্গীক অকণমান গাখীৰ দিম এইফালে কৃষ্ণাঙ্গী কি কৰি আছে চাওকচোন মুড়ি বিস্কুট কি খাবা পাপৰ খাবা খাবা বাদাম বাদাম খাবা বাদাম কৃষ্ণাঙ্গীয়ে যিহেতু কেক খাই ভাল পায় সেইকাৰণে এটা কেক বনাইছিলোঁ কণী দিছিলোঁ আটাৰে বনাইছোঁ মই বেকিং পাউডাৰ ছ'ডা অকণমান দিছোঁ আৰু অকণমান খেজুৰ কাটি দিছিলোঁ অকণমান আলমণ্ড কাটি দিছোঁ
ধুনীয়া ছফ্ট হৈছিলে খাবলৈ ভাল হৈছিলে আজিলৈ ভিডিঅ'টি মানে